আজি বিলাসীপাৰা আম্বেদকাৰ ভৱনত পুৱা 11 বজাত পদ্মশ্ৰী ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত গোৱালপৰীয়া গীতৰ সম্ৰাজ্ঞী প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ 90তম জন্মজয়ন্তী উদযাপন কৰা হয়। উক্ত উদযাপনৰ আয়োজন কৰে ধুবুৰী জিলা ডিজিটেল সন্থাই। কাৰ্যসূচী মতে পুৱাৰ ভাগতে প্ৰতিমা পাণ্ডেৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ অৰ্পণ কৰে বিলাসীপাৰা পূব বিধানসভা সমষ্টি AIUDF দলৰ বিধায়ক শামছুল হুদাই আৰু বন্তি প্ৰজ্বলনেৰে স্মৰণ কৰে কমতাপুৰৰ কাৰ্যবাহী সদস্য জীৱেশ ৰয়ে। প্ৰতিমা পাণ্ডেৰ স্মৃতিত দুটি গীত পৰিৱেশন কৰে জুনিয়ৰ পাণ্ডে আমিনুল ইছলামে। সভাত উপস্থিত থকা সন্মানীয় লোকশিল্পী সমাজ সাংবাদিকসকলক ফুলাম গামোচাৰে সন্মান জনোৱা হয়। মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্য বিধায়ক হুদাই প্ৰয়াত শিল্পীগৰাকীৰ জীৱনৰ ওপৰত বিশেষ আলোকপাত কৰে। লগতে কয় যে মিয়াজন গোষ্ঠী সকলো দিশত পিছপৰা তাৰ প্ৰধান কাৰক হ'ল শিক্ষা। সকলো শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। লগতে স্মাৰ্ট মিটাৰ ডিজিটেল মিডিয়াৰ বিষয়ে ভাষণ আগবঢ়ায়। সভাত উপস্থিত জীৱেশ ৰয় প্ৰতিমা পাণ্ডেৰ শিল্পী জগতৰ লগতে গোৱালপৰীয়া গীতৰ তাৎপৰ্য ব্যাখ্যা আগবঢ়ায়। কুকিল কণ্ঠী কোকিলা চৰকাৰ, আলতাফ হুছেইন, ৰেশমী তাৰা আব্দুল জৱাৰ গীত পৰিৱেশন কৰে। নাইৰালগা প্ৰেছ ক্লাবৰ সভাপতি হজৰত আলী উপস্থিত থাকে। অনুষ্ঠান পৰিচালনা কৰে মুছলিম উদ্দিন মণ্ডলে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আজি 3 অক্টোবৰ এই দিনটোতে আমাৰ পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা জন্মগ্ৰহণ কৰিছিল। আজি আমাৰ অসমত প্ৰত্যেকটো শিল্পী গোষ্ঠীয়ে তেখেতৰ সেই জন্ম পালনটো সকলোৱে কৰি আছে আৰু আজি আমাৰ মুছলিম উদ্দিন মণ্ডল আমি সকলোৱে কেইটামান সন্মানীয় শিল্পী আৰু আমি সকলোৱে আটাইয়ে মিলি এইটো আমি আজি পালন কৰিছোঁ আমাৰ প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্মদিন। আৰু আপোনালোকৰ এই নিউজ চেনেলৰ জৰিয়তে মই নৱপ্ৰজন্মৰ প্ৰত্যেকটো কণ ভাইটি ভণ্টিসকলকে মই অনুৰোধ জনাম যাতে আমাৰ এই গোৱালপৰীয়া লোকগীতখিনি আপোনালোকে ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰে আৰু আমি যিমান দিন আছোঁ সেই গোৱালপৰীয়া লোকগীতখিনি আমি ধৰিবৰ কাৰণে চেষ্টা কৰি যাম। ধন্যবাদ। প্ৰতিমা পাণ্ডে বৰুৱা গাঁৱৰ আজি জন্মদিন 3 অক্টোবৰ 90 সংখ্যক জন্মদিন। গতিকে আজি ইয়াত আমাৰ ডিজিটেল মিডিয়া তেওঁলোকে ধুবুৰী জিলাৰ পৰা তেওঁলোকৰ জন্ম জয়ন্তী হিচাপে এটা ভাল প্ৰগ্ৰাম ইয়াত কৰিছে। মই ইয়াত আহিছিলোঁ, আহি তেওঁলোকক শলাগ লৈছোঁ এইকাৰণেই যে তেওঁলোকে খুব ভালভাৱে কেইজনমান ভাল গায়ক গায়িকা তেওঁলোকে আনি তেওঁৰ কণ্ঠৰ গীতবিলাক তেওঁলোকে স্মৰণ কৰিছে, তেওঁলোকে ভাল গীত গাইছে। গতিকে আমাৰ গোৱালপৰীয়া লোকগীতৰ কথাই নহয়, গোৱালপৰীয়া ভাষা হিচাপত গোৱালপৰীয়া লোকগীত হিচাপত তেওঁ হৈছে আমাৰ গোৱালপৰীয়া লোকগীতৰ ভাতৃস্বৰূপ। মই সেইটো মোৰ বক্তব্যত কৈছোঁ। গতিকে তেওঁক আমি স্মৰণ কৰিবই লাগিব। আমি যুগে যুগে তেওঁক স্মৰণ কৰি থাকিম। তেওঁ আমাৰ ভাষাটোতে জীয়াই ৰাখিছে গোটেই পৃথিৱীৰ ভিতৰত, ভাৰতবৰ্ষৰ ভিতৰত, অসমৰ ভিতৰত। তাৰ কাৰণে তেওঁক আমি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰোঁ। আমাৰ মিডিয়াৰ
বহুত বন্ধু বান্ধৱ আমাৰ লগত আজি উপস্থিত হৈ সকলোৱে যে আমাক এই মহান শিল্পীগৰাকীৰ যে ৯০তম জন্ম জয়ন্তী উৎসৱ পালন কৰিবলৈ সহযোগিতা কৰিছে সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌ আমাৰ অসম ডিজিটেল মিডিয়াৰ উদ্যোগত আমি আশা কৰোঁ প্ৰত্যেক বছৰে আমাৰ ধুবুৰীৰ পৰা শদিয়ালৈকে এই মহান শিল্পীগৰাকীক যাতে আমি শ্ৰদ্ধাৰে শ্ৰদ্ধাঞ্জলি আমাৰ জন্ম আৰু মৃত্যু দুয়োটা দিৱসে যাতে আমি পালন কৰিব পাৰোঁ। কাৰণ এই মহান শিল্পীগৰাকী নাথাকিলে হয়তো আজি আমাৰ গোৱালপাৰীয়া কলা কৃষ্টিৰ যেনে গোৱালপাৰীয়া লোকগীত, গোৱালপাৰীয়া ভাষা, গোৱালপাৰীয়া লোক সংস্কৃতি একো জীয়াই নাথাকিলেহেঁতেন। সেই মহান শিল্পীগৰাকী আমি সকলোৱে জনগোষ্ঠীৰ মানুহ, তেখেতক আমি শ্ৰদ্ধাৰে শ্ৰদ্ধাঞ্জলি জ্বলাব লাগিব। লগতে আমি শিক্ষা আৰু চৰকাৰক স্পেচিয়েলি শিক্ষা বিভাগ Thank you.